জোৱাই হিচাপে বৰ ভাল মা দেউতাক একদম পতাই ৰখাত বৰ ভাল বিৰাট ভাল আজিকালিও কেতিয়াবা কিবা কথাত যদি মই অকণমান উচ্চ স্বৰত কথা কওঁ মায়ে এতিয়াও তাৰমানে এই বিয়াৰ 24 বছৰৰ পিছতো মা দেউতাই মোকে ক'ব তোমাৰ খংটো অলপ বেছি বেচেৰাটো সি একোৱে নেমাতে মাহঁতৰ আগত মোৰ আগত একো নকয় কেতিয়াও নকয় আৰু সাধাৰণতে নালাগে মোৰ লগত কাজিয়া মানে মই কাজিয়া লাগিবলৈ হ'লে বহুত উচতাব লাগিব তাৰমানে বহুত লাগিব প্ৰভোগ কৰি থাকিব লাগিব তেতিয়াহে কাজিয়াখন লাগেগৈ আৰু মা দেউতাক মানে তুমি আগতে গোলাঘাটত যেতিয়া আছিলে খুব ভাল পায় তালৈ গৈ পেলাই আচলতে দেই পৰিৱেশটো ভাল পায় তোমাৰ ডাঙৰ বাৰী পুখুৰী আছিলে বা গাঁৱলৈ গৈও ভাল পায় বহুত আগতে মানে একদম জোতা চোতা খুলি গাড়ীতে সাজোঁ তেওঁ একদম গাড়ীৰ পৰা খালী ভৰিৰে নামি বাৰীখনলৈ প্ৰথম সোমাব দেউতা কি কৰিছে কি গোটাই থৈছে মোলে কি হেৰি কৰিছে বৰশী চৰশী লৈ পিছফালে পুখুৰী মাছ আহক নাহক মুঠতে বৰশীটো পাই দিনটোৱে থাকিব লাগিলে পিছফালে আমাৰ বৰ্তা এজন আছিলে আমি বৰ্তা বুলি মাতোঁ খুব ঘৰুৱা তেওঁ সদায় জোকায় মানে জোৱাই আহিছে নিজে মাছ ধৰি পুখুৰীত খাব লগা হৈছে ন সৰুৰেকে একো গোটাই থোৱা নাই এনে সেইবোৰ হেৰি নাই আৰু খুব ভাল পায় আৰু বাৰীত কি হৈছে কি গোটাব কি গছপুলি তাৰ পৰা আনিব নিজে ৰুবলৈ তাৰপিছত ক'ৰবাত কিবা পালে দেউতালৈ আকৌ সেইবোৰ গছপুলি লৈ যাব আৰু দেউতা আৰু জুবিনৰ বহুত নেচাৰ একে মানে গছ গছনি খুব ভাল পায় ফল ফুলবোৰ ঘৰত লগাই খুব ভাল পায় দেউতাৰ লগত বহুত মিলে আৰু আপোনাৰ যেতিয়া প্ৰথম সম্পৰ্ক হৈছিলে যেতিয়া আপুনি ঘৰত কৈছিলে আপোনাৰ ঘৰৰ মানুহে ভাল পাইছিল নে বেয়া পাইছিলে নাই প্ৰথমতে ভাল পোৱা নাছিলে তাৰমানে মইতো পঢ়িবলৈ গৈছিলোঁ বম্বেলৈ আৰু দেউতাই সেই কথাটোতে খুব হেৰি পাইছিলে মানে পঢ়িবলৈ পঠাইছোঁ ছোৱালীজনী পঢ়ি আহিব লাগে ৰিজাল্ট ভাল কৰিব লাগে সেইটোৱে কথা মানে মোৰ ওপৰত বহুত আশা আছিলে আচলতে আৰু দেউতাই মানে মোক মানে বেলেগ ধৰণে মানে ভাবিছিলে আচলতে খুব একাগ্ৰতাৰে মই কাম কৰোঁ খুব নিষ্ঠা এনেকুৱা ধৰণে সেই কথাবোৰ ভাবে আৰু মা দেউতাই যি বিচাৰে মই সেয়াই কৰিম তেনেকুৱা ধৰণেই কথাবোৰ ভাবিছিলে তাৰপিছত সেইকাৰণে মই যেতিয়া এটা মানে ল'ৰা এজনৰ লগত মোৰ চিনাকি হৈছে সম্পৰ্ক এটা হ'ব পাৰে বুলি তেতিয়ালৈকে হৈছে বুলিও গম নাপায় দেই আমাৰ ঘৰলৈ আহিছিলে তাৰমানে জুবিন আহিছিলে মোৰ জন্মদিনত ভনীয়েক 2গৰাকীকে লৈ জংকী আৰু পামী দুজনী আহিছিলে তাৰপিছত দুজন তেওঁ কাজিন আহিছিলে তাৰপিছত তেতিয়া মানে মোক সুধিছে কেলৈ আহিছে ঠিক আছে বাৰু আলহী আহিছে বেলেগ কথা চিনাকি কিন্তু গোটেই পৰিয়ালটোলৈ কেলৈ আহিছে তাৰপিছত তাৰ কেইদিনমানৰ পিছতে আকৌ জুবিনক কুকুৰ খুব ভাল পায় নহয় তেতিয়া পেপচি বুলি লেব্ৰাডৰ এজনী আছিলে পেপচিৰ কথা খুব কৈ থাকে মোক সেইকাৰণে পেপচিকো মোক চিনাকি কৰি দিবলৈ আনিছিলে তাৰমানে ঘৰলৈ মাহঁতে তেতিয়া সন্দেহ কৰিলে কেলৈ বাৰে বাৰে আহি আছে বন্ধত মই ঘৰলৈ আহোঁতে 2-3বাৰকৈ কেলৈ আহিছে কুকুৰে চুকুৰে চবকে লৈ আহি চিনাকি কৰাই আছে কেলৈ মই তেতিয়া আৰু মই বিশেষ একো নক'লোঁ পিছততো মানুহৰ পৰা শুনিছে গম পাইছে দেউতাই কৈছে মই পঢ়িবলৈহে পঠাইছিলোঁ ছোৱালীজনী ল'ৰা ঠিক কৰিবলৈ পঠিওৱা নাই নহয় মানুহে মোক হাঁহিব তুমি এইবোৰ কাম নকৰিবা এনেকৈ বাৰে বাৰে মোক বুজায় আৰু খুব বুজায় মই ভাবিলোঁ আৰু যে পঢ়া শুনাটো মই ভালকৈ কৰি দিলে পিছত আপত্তি নাথাকিব সেইকাৰণে সময় লৈ মানে আমাৰতো কোৰ্টশ্বিপ বুলি যিটো কয় আৰু সেই সময়খিনি বিয়াৰ আগত আমাৰ 6 বছৰ মানে আমি আছিলোঁ সম্পৰ্কত তাৰপিছত মই মাষ্টাৰ শেষ কৰি তাৰপিছতহে তেওঁলোকৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছে আৰু